নমস্কাৰ, আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে। এইযোৰো খুবেই ধুনীয়া হ'ব। চাদৰখন টছত কেঁচা পাত বৈ দিয়া হৈছে আৰু মেখেলাখন আৰু ব্লাউজটো টছত পাত বৈ দিয়া হৈছে চেল্ফ বৰ্ডাৰ কৰি। ৰেডতে ৰেড আৰু চিলভাৰ গুণা কৰি খুব ধুনীয়াকৈ কৰি দিয়া হৈছে। ব্লাউজ পিচটো এনেকৈ থাকিব আৰু এইযোৰ হ'ব তাৰে ছেকেণ্ড পিচ। এইযোৰ খালি গোটেই কাপোৰযোৰ টছত কেঁচা পাত বৈ দিয়া হৈছে, ৰেডি কৰি ধুনীয়াকৈ থোৱাই আছে। এখন হ'ব মেখেলাখন, লগতে ব্লাউজ পিচটো থাকিব এনেকৈ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাৰ 9678284538 নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব। চিলভাৰ গুণা আৰু এৰী ৱৰ্কত ধুনীয়াকৈ কৰি দিয়া হৈছে। এখন হ'ব মেখেলাখন, চাদৰখন টছত কেঁচা পাত বৈ দিয়া হৈছে, লগতে মেখেলাখন টছত পাত বৈ দিয়া হৈছে আৰু ব্লাউজ পিচটো চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। আৰু এইযোৰো গোটেই কাপোৰযোৰ টছত কেঁচা পাত বৈ দিয়া হৈছে, চিলভাৰ গুণা আৰু ৰাণী পিংকত মিনা কৰা হৈছে। ইয়াৰ কিন্তু ব্লাউজ পিচটো হল বডি ৱৰ্ক কৰা থাকিব এনেকৈ, লগতে মেখেলাখন থাকিব এনেকৈ। আৰু এইযোৰো টছত কেঁচা পাত বৈ দিয়া হৈছে। গোটেই কাপোৰযোৰ ৰেডি কৰিয়ে ধুনীয়াকৈ থোৱা আছে। ইয়াতে কিন্তু ৱৰ্কবোৰ ঘিচা আৰু এৰি দি কৰি দিয়া হৈছে ধুনীয়াকৈ। এখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচত থাকিব এনেকৈ। ব্লাউজ পিচটো এইটো হ'ব আৰু এইযোৰ হ'ব লাইট বেবী পিংকত। এইযোৰ লাইট